নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তথ্য জনাগত স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে 2025 বৰ্ষত এইচএছ পৰীক্ষা দিয়া কোনসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্সামৰ আগতে যিহেতু ঘোষণা কৰিছিল যে এই বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 80% লাভ কৰিব তেওঁলোককহে স্কুটি প্ৰদান কৰা হ'ব। কিন্তু দেখা গৈছে যে বহু ছাত্ৰ-ছাত্ৰী এই ঘোষণা মানি ল'ব খোজা নাই আৰু ৰাজ্যৰ প্ৰান্তে প্ৰতিবাদ কৰিবলৈ লৈছে যে এইবাৰো 60 নহ'লে 75% স্কুটি প্ৰদান কৰিব লাগে। কিন্তু যিহেতু এক্সামৰ আগতে এই নটিচ জাৰি কৰি দিয়া হৈছিল, সেয়ে তেওঁলোকৰ এই আবদাৰ মানি লোৱা নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু তেওঁ কৈছে যে এইবাৰ 80% পোৱা ছাত্ৰ-ছাত্ৰীসকলেহে কেৱল স্কুটি লাভ কৰিব। এনেদৰে আৰু বহুতো ইম্পৰ্টেণ্ট তথ্য পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।